নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। কেনেদৰে আবেদন কৰিব, ইয়াৰ অন্তিম তাৰিখ কেতিয়ালৈকে আছে, কোনসকলে আবেদন কৰিব পাৰিব, কি অৰ্হতা বিচাৰিছে, সবিশেষ আজি আমি ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি ইয়াত দুটা নটিফিকেশ্যন আছে, আপোনালোকে এটা চাই গুচি নাযাব। দুটা নটিফিকেশ্যনত বেলেগ বেলেগ বিভাগৰ ফালৰ পৰা আহিছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ হয় পদকেইটা। আপোনালোকে সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে আমাৰ চেনেল প্ৰথমবাৰ চাইছে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে আমি উৎসাহ পাওঁ আগলৈ চেনেল আৰু ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আগত আনিবৰ বাবে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে সেইটো বৰপেটা জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে। মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে যাতে ভিডিঅ'টো স্কিপ কৰি গুচি নাযাব। আৰু এটা আছে নটিফিকেশ্যন, যিটো আপোনালোকৰ ভিডিঅ' মই পিছত ক'ম, আপোনালোকে গোটেইটো নাপাব নহ'লে, সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বৰপেটা জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে 6টা ভেকেঞ্চি ইয়াত মুকলি হৈছে। ইয়াৰ যিটো লাষ্ট ডেট সেইটো আছে আপোনালোকৰ 28 অক্টোবৰলৈকে থাকিব। আৰু এইটো ডিষ্ট্ৰিক্ট ছেছনেল জাজ বৰপেটাৰ ফালৰ পৰা মুকলি কৰি দিছে। যিকেইটা প্ৰচেছ চাৰ্ভাৰ, অফিচ পিয়ন আৰু ড্ৰাইভাৰ পোষ্টৰ ভেকেঞ্চি, প্ৰচেছ চাৰ্ভাৰৰ কাৰণে 3টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ যিটো গ্ৰেড পে' হ'ব বা আপোনালোকৰ চেলেৰি হ'ব, সেইটো হ'ব আপোনালোকৰ 14,000 টকাৰ পৰা 17,000 টকা পৰ্যন্ত হ'ব। আৰু গ্ৰেড পে' হ'ব 5,200 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে HSLC পাছ কৰাসকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ লেংগুৱেজ আছামিজটো ভালদৰে জনা হ'ব লাগিব। আৰু অফিচ পিয়নৰ কাৰণে 2টা ভেকেঞ্চি আছে, আপোনালোকৰ 12,000 টকা পৰা 52,000 টকালৈ ইয়াৰ চেলেৰি হ'ব। আৰু 3,900 টকা থাকিব গ্ৰেড পে'। মিনিমাম আপোনালোকে 8th ষ্টেণ্ডাৰ্ড পাছ কৰাসকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে HSLC পৰীক্ষাত পাছ কৰিছে তেওঁলোকে বা দিছে, তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব নোৱাৰে, বা তাতকৈ বেছি পঢ়াসকলে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব নোৱাৰিব। ড্ৰাইভাৰৰ কাৰণে আছে এটা পোষ্ট, ইয়াত আপোনালোকৰ 15,000 টকা পাৰ মান্থ চেলেৰি হ'ব। আৰু ইয়াৰ বাবে আপোনালোকৰ 8 পাছ লাগিব আৰু LMV যিখন ড্ৰাইভিং লাইচেঞ্চ সেইখন থাকিলে ভাল। আৰু লগতে যিসকলে ইয়াৰ বাবে এপ্লাই কৰিব তেওঁলোক ভাৰতৰ নাগৰিক হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সেছন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু বয়সৰ সময়সীমা আপোনালোকৰ 40 বছৰলৈকে মেক্সিমাম আছে। আৰু 18 বছৰৰ ভিতৰত 18 বছৰৰ পৰা আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমতে এপ্লাই কৰিব পাৰে, নহ'লে আপোনালোকে অফলাইন মাধ্যমতো কৰিব পাৰে। যিটো আপোনালোকে সুবিধা পায় সেইটোৱে কৰিব পাৰে। অনলাইন মাধ্যম মানে আপোনালোকে বাই পোষ্টটো ইয়াৰ বাবে এপ্লিকেশ্যন পঠিয়াব পাৰে। তো যিহেতুকে অনলাইন নহ'ব, আপোনালোকে বাই পোষ্ট পঠিয়াব পাৰে, নহ'লে গৈ আপোনালোকে ড্ৰপ বক্সত গৈ নিজে দি থৈ আহিব পাৰে। কেণ্ডিডেট আপোনালোকৰ যিখিনি এডুকেশ্যন ডকুমেণ্টছ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জকে আদি কৰি সকলো ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো 3 কপি এনভলপত ভৰাই আপোনালোকৰ যিটো এড্ৰেছ দিয়া আছে, মই এড্ৰেছটো কৈ দিম। আপোনালোকে 28 তাৰিখৰ আগত আপোনালোকে তাত দিব লাগিব। এড্ৰেছটো হৈছে আপোনালোকৰ এইটো, আপোনালোকৰ স্ক্ৰীনশ্বট এটা মাৰি ৰাখি ল'ব পাৰে, নহ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতো পাই যাব। ইয়াত আপোনালোকে পঠিয়াব লাগিব বা গৈ আপোনালোকে নিজ হাতেৰে গৈ তাত দি থৈ আহিব লাগিব। আৰু এতিয়া আমি আগবাঢ়োঁ যিটো আমাৰ নেক্সট নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ চৰাইদেউৰ ফালৰ পৰা আহিছে। আৰু এইটো ডিষ্ট্ৰিক্ট ছেছন জাজ চৰাইদেউৰ ফালৰ পৰা মুকলি কৰি দিছে। লাষ্ট ডেট আপোনালোকৰ 8 নৱেম্বৰলৈকে থাকিব। এইটো কেইদিনমানৰ আপোনালোকৰ বেছি আছে। ডিষ্ট্ৰিক্ট ছেছনেল চৰাইদেউৰ ফালৰ পৰা এই নতুন ৰিক্ৰুইটমেণ্টটো আপোনালোকৰ দিছে, যিটো আছিলে 5টা প্ৰচেছ চাৰ্ভাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে আছে এটা, SC কাৰণে এটা আছে, SC প্লেনৰ কাৰণে এটা, OBC কাৰণে 2টা আছে। দৰমহা আপোনালোকৰ 14,000 টকা বা 60,500 টকা থাকিব। গ্ৰেড পে' আপোনাৰ 5,200 টকা হ'ব। আৰু ইয়াতো আপোনালোকৰ ছেইম প্ৰচেছতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব লাগিব। আৰু ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। বয়সৰ সময়সীমা 18 পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেট পাৰিব। আৰু ইয়াত আপোনালোকৰ ST SC 5 বছৰ, OBC 3 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। গ্ৰেজুৱেটেড এনি ষ্ট্ৰীম ফ্ৰম UGC ৰিকগনাইজড নলেজ অফ আছামিজ লেংগুৱেজ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াত গ্ৰেজুৱেট বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু আপোনালোকৰ লগতে HSLC মাৰ্কশ্বিট, এডুকেশ্যন কোৱালিফিকেশ্যন যিমানখিনি ডকুমেণ্ট আছে, ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো, পাৰ্চনেল ডিটেইলছ গোটেইখিনি আপোনালোকৰ ইয়াত আপোনালোকে গৈ ড্ৰপ বক্সত দি থৈ আহিব লাগিব। যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ছেছনেল জাজ চৰাইদেউ, এইটো হয় আপোনালোকৰ এড্ৰেছটো। ইয়াত আপোনালোকে দিব পাৰিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট 13 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু 8 নৱেম্বৰলৈকে থাকিব। আপোনালোকে গেজেটেড পাৰ্ট ফৰ্ম বা বাকী যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্ট সেইখিনিৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত যাব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ভিডিঅ'টো লাইক এটা কৰি বন্ধুবৰ্গৰ মাজত যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। ইয়াৰে আশা আজিলৈ ইমানে, ধন্যবাদ।